প্ৰিয়সকল, কেতিয়াবা আপোনাৰ এনেকুৱা লাগিছে নেকি প্ৰভুৱে মোৰ প্ৰাৰ্থনাৰ উত্তৰ সোনকালে দিব লাগে? সোনকালে উত্তৰ দিলে ভাল আছিল। সাধাৰণতে আমাৰ জীৱনত আমাক কেনেকুৱা লাগে জানেনে? ঈশ্বৰে পলম কৰি আছে। য়েছ, মোৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়াৰ ক্ষেত্ৰত ঈশ্বৰে এনেই পলম কৰি আছে। এনেকুৱা আমাৰ বহুতৰেই লাগে। বহু সময়ৰ পৰা প্ৰাৰ্থনা কৰি আছোঁ চাকৰিৰ কাৰণে, কিন্তু পলম কৰি আছে। বহু সময় ধৰি প্ৰাৰ্থনা কৰি আছোঁ মোৰ ছোৱালীজনীৰ বিবাহৰ কাৰণে, কিন্তু পলম কৰি আছে। বহু সময় ধৰি প্ৰাৰ্থনা কৰি আছোঁ সন্তানৰ আশীৰ্বাদৰ কাৰণে, কিন্তু মোৰ প্ৰভুৱে পলম কৰিছে। মই বহু সময় ধৰি প্ৰাৰ্থনা কৰি আছোঁ মোৰ নিজৰ ঘৰ লাগে, কিন্তু মোৰ প্ৰভুৱে পলম কৰি আছে। বহু সময়ৰ পৰা প্ৰাৰ্থনা কৰি আছোঁ মণ্ডলীৰ কাৰণে ভাল ঠাই এখন দিয়ক বুলি। বহু সময় ধৰি প্ৰাৰ্থনা কৰি আছোঁ গীৰ্জাঘৰ বনাবলৈ মোক সামৰ্থ্য দিয়ক। বহু সময়ৰ পৰা প্ৰাৰ্থনা কৰি আছোঁ প্ৰমোচন পাবৰ কাৰণে। বহু সময় ধৰি প্ৰাৰ্থনা কৰি আছোঁ মোৰ বেমাৰ মোৰ পৰা দূৰ হ'বলৈ। বহু সময় ধৰি প্ৰাৰ্থনা কৰি আছোঁ মোৰ কষ্ট দূৰ হ'বৰ কাৰণে, কিন্তু নাজানো কিয় ঈশ্বৰে বহু পলম কৰি আছে। নাজানো কিয় ঈশ্বৰে উত্তৰ দিবলৈ পলম কৰিছে। এনেকুৱা অনুভৱ হয়তো আমাৰ বহুবাৰ নিশ্চিতভাৱে হৈছে। প্ৰিয়সকল, হয়তো আপোনাক এনেকুৱা লাগিছে যে ঈশ্বৰে আপুনি ভবা সময়ত, আপুনি আশা কৰা সময়ত সঁহাৰি দিয়া নাই, উত্তৰ দিয়া নাই। সঁচাকৈয়ে আমাৰ ঈশ্বৰে পলমকৈ উত্তৰ দিওঁতা ঈশ্বৰ হয়নে? নে তেওঁ নিশ্চিত ৰূপে সময়ত উত্তৰ দিওঁতা ঈশ্বৰ? এই দুয়োৰে মাজত আমি এটা সিদ্ধান্তলৈ আহিব লাগিব। আমি যিজন ঈশ্বৰৰ আৰাধনা কৰোঁ তেওঁ আমাৰ প্ৰাৰ্থনাৰ উত্তৰ পলমকৈ দিওঁতা হয়, নে তেওঁ নিশ্চিত ৰূপে সময়ত উত্তৰ দিওঁতা ঈশ্বৰ? এই দুটা কথাৰ কাক বাচিব? শীঘ্ৰে উত্তৰ দিব লাগে এই বুলি কোৱাৰ অৰ্থ কি বাৰু? পলম হ'লেহে এনেকুৱা অনুভৱ হয় যে আমি উত্তৰ সোনকালে পাব লাগিছিল। ধৰক আপুনি বাছৰ কাৰণে ৰৈ আছে, বাছ আহি পোৱা নাই। আপোনাক কেনে লাগিব? সোনকালে আহিলে ভাল আছিল বুলি ক'ব। ইয়াৰ অৰ্থ কি বাৰু? পলম হৈ আছে সেইকাৰণেহে। প্ৰিয় ভনী, প্ৰিয় ভাই, শুনিছেনে? আমাৰ ঈশ্বৰ আমি নিজকে যিমান প্ৰেম কৰোঁ তাতকৈও অধিক প্ৰেম কৰোঁতা ঈশ্বৰ। মই এটা কথা কওঁনে? যীশুখ্ৰীষ্টক একাষে থৈ আনফালে আপোনাক থৈ এই দুয়োৰে ভিতৰত কাক বেছি প্ৰেম কৰে? এই বুলি যদি ঈশ্বৰক সোধা হয়, ঈশ্বৰৰ উত্তৰ কি হ'ব বাৰু? কওকচোন। যীশুখ্ৰীষ্টক ঈশ্বৰে অধিক প্ৰেম কৰিবনে নে আপোনাক কৰিব? কওকচোন। ঠিক আছে, সেইদিনা ক্ৰুচৰ ওচৰত যেতিয়া যীশুখ্ৰীষ্ট আছিল, যীশুখ্ৰীষ্টক মৃত্যুলৈ সোধাই দিলে নে আপোনাক সোধাই দিলে? কওকচোন। যীশুখ্ৰীষ্টকেই মৰিবলৈ সোধাই দিলে। কি কাৰণে? আপুনি জীয়াই থাকিবৰ কাৰণেই নিজৰ প্ৰিয় পুত্ৰক মৃত্যুৰ হাতত সোধাই দিলে, কিয়নো নিজৰ পুত্ৰতকৈও আপোনাক আৰু মোক তেওঁ অধিক প্ৰেম কৰে। তেন্তে আপোনাক ইমান অধিক প্ৰেম কৰা ঈশ্বৰে আপোনাৰ প্ৰয়োজনবোৰ দেখি শুনিও পলমকৈ উত্তৰ দিব বুলি ক'বনে বাৰু? সেয়া সঁচা বুলি ক'বনে বাৰু? কোনোপধ্যে নহয়। প্ৰথম বাইবেলত এগৰাকী আত্মিক মহিলাক আমি দেখিছোঁ। সেই আত্মিক মহিলাগৰাকী নিয়মীয়াকৈ ঈশ্বৰৰ গৃহলৈ গৈছিল, নিয়মীয়াকৈ উপহাৰ দান আগবঢ়াইছিল, তেওঁ নিয়মীয়াকৈ প্ৰাৰ্থনা কৰিছিল। কিন্তু তেওঁৰ ঘৰত এটা সমস্যা আছিল। সেই সমস্যাটো কোনেও দূৰ কৰিব নোৱাৰে। তেওঁৰ ঘৰৰ লোকসকলে বা কোনোবাই সেই সমস্যা দূৰ কৰিব নোৱাৰে। সেই সমস্যাটো কেৱল ঈশ্বৰেহে দূৰ কৰিব পাৰে। কেৱল ঈশ্বৰেহে দূৰ কৰিব পৰা সমস্যাৰ মাজত জীৱন যাপন কৰি থকা সেই মহিলাই প্ৰাৰ্থনা কৰিছিল নে নাই বাৰু? নিশ্চয় প্ৰাৰ্থনা কৰিছিল। নিয়মীয়াকৈ প্ৰাৰ্থনা কৰিছিল, চকুলোৰে সৈতে প্ৰাৰ্থনা কৰিছিল, কিন্তু উত্তৰ পোৱা নাছিল। বহুবাৰ তেওঁ দুখী হ'ল, বহুবাৰ তেওঁ ব্যাকুল হ'ল। কিয় প্ৰভুৱে পলম কৰি আছে? প্ৰভুৱে কিয় মোক উত্তৰ দিয়া নাই? সকলোৱে মোলৈ চাই হাঁহি আছে, সকলোৱে মোক ইটিকিং কৰিছে, বাজি এই বুলি মোক কৈ আছে, প্ৰভু মই সহিব পৰা নাই। প্ৰভু কৃপা কৰি উত্তৰ দিয়ক প্ৰভু। প্ৰাৰ্থনা কৰিলে, প্ৰাৰ্থনা কৰিলে, প্ৰাৰ্থনা কৰিলে। উত্তৰ পালেনে বাৰু? নাপালে। প্ৰিয় ভাই ভনীসকল, ঈশ্বৰে আমাৰ জীৱনত উত্তৰ দিবলৈ হ'লে সেই উত্তৰটো পাবৰ কাৰণে প্ৰয়োজনীয় বিশ্বাস আমাৰ ভিতৰত থাকিব লাগিব। সাধাৰণতে আমাৰ ইয়াত বান্ধি BP চেক কৰে। আপুনি জানেনে? BP চেক কৰাৰ সময়ত সেই দাগটো
ওপৰলৈ 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 যোৱাৰ পাছতহে চেক কৰাটো সম্ভৱ হয়। ঠিক আছে, সেইটো যদি ওপৰলৈ নাযায় তেন্তে চেক কৰাটো টান হয়। তেনেকৈয়ে ঈশ্বৰে মোৰ জীৱনত আৰু আপোনাৰ জীৱনত অদ্ভুত উত্তৰ দিবলৈ হ'লে আপুনি যাতে উত্তৰটো পায় সিমান বিশ্বাস আপোনাৰ হৃদয়ত যদি থাকে, তেতিয়াহে আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ পাব। বাইবেলৰ বিভিন্ন বিষয়ত প্ৰভু যীশুৱে কি বুলি কৈছিল জানেনে? তুমি যদি বিশ্বাস কৰা তেন্তে তুমি ঈশ্বৰৰ মহিমা দেখিবা। বহুতো লোকে যীশুখ্ৰীষ্টৰ পৰা সুস্থতা পালে। যীশুৱে কৈছিল, আইটি, তোমাৰ বিশ্বাসেই কি ক'লে? তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে। এই বুলি প্ৰভুৱে কৈছিল। এজন বাপেকে নিজৰ পুতেকক যীশুৰ ওচৰলৈ আনি ইয়াক বোবা আত্মাই ধৰি ৰাখিছে, ইয়াক সৰুৰে পৰাই সি ধৰি ৰাখিছে। প্ৰভুৱে তাক সুস্থ কৰিব বুলি ভাবি প্ৰভুৰ ওচৰলৈ তাক অনাত প্ৰভুৱে সেই বাপেকক দেখি ক'লে, তুমি বিশ্বাস কৰানে? কি কৈছে? তোমাত বিশ্বাস আছেনে? মই সুস্থ কৰিব পাৰোঁ। তেতিয়া সেই বাপেকে যীশুক ক'লে, প্ৰভু, মই বিশ্বাস কৰিছোঁ। তেতিয়া যীশুৱে কি ক'লে জানেনে? যদি তুমি বিশ্বাস কৰা তেন্তে বিশ্বাস কৰা সকলৰ বাবে সকলোবোৰ সম্ভৱ। তাৰমানে আমাৰ জীৱনত আমি যিবোৰ প্ৰাৰ্থনা কৰোঁ তাৰ উত্তৰ পাবলৈ হ'লে সৰ্বপ্ৰথমে আমি উত্তৰ পাবৰ কাৰণে তাৰ যোগ্য বিশ্বাস লাগে। যেনে আপুনি বেংকলৈ গ'ল, উইথড্ৰ ফৰ্মখন লৈ তাত আপুনি 50,000 লিখি কাউণ্টাৰলৈ গৈ কেছিয়াৰক দি দিলে। মই সুধিছোঁ, আপোনাক 50,000 দিবৰ কাৰণে সেই কেছিয়াৰজনে কি কৰিব? সেই বেংকত থকা আপোনাৰ একাউণ্টত 50,000 থাকিলে আপোনাক দিব। বুজি পালেনে আপুনি কিবা? প্ৰিয়সকল, বেংকৰ মানুহে আপোনাক 50,000 টকা দিবলৈ হ'লে আগতেই আপুনি তাত 50,000 টকা জমা ৰাখিব লাগিব। তাৰমানে বেংকত আপুনি যিমান জমা কৰিছে সিমানহে আপুনি পাব। 10,000 টকা জমা কৰি আপুনি 1,00,000 টকা বিচাৰিলে আপুনি নাপাব। 10 টকা থৈ 1,000 টকা বিচাৰিলে আপোনাক দিবনে বাৰু? এয়া কি 1,000 বিচাৰিছে, ইয়াত 10 টকাহে বেলেঞ্চ আছে। 100 টকা বেলেঞ্চ ৰাখি 1,000 টকা কিয় বিচাৰিছে? ইয়াত আপুনি যিমান বেলেঞ্চ ৰাখিছে সিমানহে ল'ব পাৰিব। হয়নে নহয় বাৰু? প্ৰিয় ভাই ভনীসকল, আমি যিহকেই ঈশ্বৰৰ পৰা লাভ কৰোঁ সেইবোৰো আমাৰ বিশ্বাসৰ ওপৰতেই নিৰ্ভৰ কৰে। আজি আমাৰ মাজত কেইজনমান সেৱক আছে। তেওঁলোকৰ অভাৱবোৰ কি? ময়ো এজন সেৱক। পৰিচৰ্যাত মোৰো বহুতো প্ৰয়োজন আছে। একেদৰে এই বাক্য শুনি থকা লোকসকলৰো বহুতো প্ৰয়োজন আছে। তেন্তে ঈশ্বৰে আমাৰ প্ৰয়োজনবোৰ পূৰণ কৰিবনে বাৰু? নিশ্চয় পূৰণ কৰিব। কিন্তু কিহৰ ভিত্তিত পূৰণ কৰিব? আমাত যি বিশ্বাস আছে তাৰ ভিত্তিতহে আমি পাবলগীয়া উত্তৰে ভিত্তি কৰে। এদিন প্ৰভুৱে মোক কথা ক'লে, নহিমিয়াৰ পুস্তক পঢ়ি আছা নহয়? হয় প্ৰভু। 52 দিনত নহিমিয়াৰ দ্বাৰা জেৰুজালেমৰ গড় নিৰ্মাণ কৰিছিলোঁ নহয়? হয় প্ৰভু। তেন্তে তুমি বিশ্বাস কৰানে? কি প্ৰভু? 52 দিনতেই গোটেই বিশ্বৰ ভিতৰতেই আটাইতকৈ ডাঙৰ চাৰ্চ গৃহটো বনাব পাৰোঁ। তুমি বিশ্বাস কৰানে? এই বুলি প্ৰভুৱে সুধিলে। বিশ্বাস কৰানে বুলি সোধোতে বিশ্বাস কৰোঁ। কিন্তু 52 দিনতেই বিশ্বৰ আটাইতকৈ ডাঙৰ একমাত্ৰ চাৰ্চ, মইতো কেতিয়াও জুপুৰি এটাও বনোৱা নাই। মই কোনো বিল্ডাৰ নহয়। কিন্তু প্ৰভুৱে কয়, মোত বিশ্বাস কৰানে বাৰু? মই 52 দিনতেই নিৰ্মাণ কৰিব পাৰোঁ বুলি? তেতিয়া মই ক'লোঁ, মই বিশ্বাস কৰোঁ। যদি তুমি বিশ্বাস কৰা তেন্তে ভেটি বনোৱা। মই 52 দিনতেই বিশ্বৰ আটাইতকৈ ডাঙৰ গীৰ্জাঘৰটো বনাম। সেইদিনা এই কথা শুনি বিশ্বাস কৰিবলৈ টান আছিল, আৰু আহি মণ্ডলীত কোৱাটো তাতকৈও টান আছিল। আহি মই ক'লোঁ, ঈশ্বৰে মোক কথা ক'লে, 52 দিনতেই মই গীৰ্জাঘৰ নিৰ্মাণ কৰিম। মই বিশ্বাস কৰিছোঁ। আপোনালোকৰ কিমানে বিশ্বাস কৰে বুলি কওঁতে গোটেই মণ্ডলীয়ে হাত দেখুৱালে। যদি সঁচাকৈ আপোনালোক সকলোৱে মোৰ সৈতে বিশ্বাস কৰে, নৱেম্বৰ 11 তাৰিখে আমি ভেটি উঠাম আৰু জানুৱাৰী 1 তাৰিখে 52 দিনত আমি গীৰ্জাঘৰত সোমাম। মোৰ সৈতে কিমানজনে বিশ্বাস কৰিছে? এই বুলি কওঁতে সকলো লোকে হাত দেখুৱালে। বিশ্বাস কৰা মানে কি বাৰু?
আপোনালোকৰ কিমানে বাৰু প্ৰভুক বিশ্বাস কৰে হাত দেখুৱাবনে? ঠিক আছে, এদিন এজন ব্যক্তিয়ে এই পাহাৰটোৰ পৰা সেই পাহাৰটোৰ মাজত এডাল ৰছী বান্ধিলে। এইটো এটা বাস্তৱ ঘটনা। নাইগ্ৰা ফলছ ওপৰেৰে এইফালৰ পৰা সেইফাললৈ ৰছী বান্ধিলে। ৰছী বন্ধাৰ পাছত হাজাৰ হাজাৰ শ শ লোকে চাই আছিল যে তেওঁ কি কৰি আছে। প্ৰিয়সকল, এই যি নাইগ্ৰা ৱাটাৰফল আছে, তলৰ ফালে দ খালৰ ভিতৰত ওপৰৰ পৰা পৰে। সোঁতত মিলি শিলবোৰৰ ওপৰেৰে আহি দ গাঁতৰ তললৈ পানী পৰে। নাইগ্ৰা ৱাটাৰফলছ গোটেই বিশ্বতেই প্ৰখ্যাত। সেই নাইগ্ৰা ৱাটাৰফলছ দেখিলেই মূৰ ঘূৰাই যায়। এই নাইগ্ৰা ৱাটাৰফলছৰ ওপৰেৰে এই পাহাৰটোৰ পৰা সেইটো পাহাৰলৈ এডাল ৰছী বান্ধি তেওঁ কি প্ৰশ্ন কৰিছিল জানেনে? মই এই ৰছীডালৰ ওপৰেৰে খোজকাঢ়ি যাব পাৰিম বুলি আপোনালোকৰ কিমানে বিশ্বাস কৰে বাৰু? তেওঁলোকে ক'লে, আগতে খোজকাঢ়ি দেখুওৱা, তেতিয়াহে আমি বিশ্বাস কৰিম বুলি ক'লে। ঠিক আছে বুলি কৈ তেওঁ কি কৰিলে? সেই ৰছীডালৰ ওপৰেৰে বেলেঞ্চ কৰি কৰি গ'ল। তাৰ পৰা পৰিলেই মৰি যাব। খোজকাঢ়ি কাঢ়ি ইফালে গ'ল, তাৰপাছত আকৌ উভতি আহিল। তাৰপাছত সুধিলে, বিশ্বাস কৰেনে? বিশ্বাস নকৰিনো আৰু কি কৰিব? তুমিতো এতিয়া দেখুৱালাই। আমি বিশ্বাস কৰিছোঁ। মই খোজকাঢ়ি সিফালে গ'লোঁ, আকৌ খোজকাঢ়ি ইফালে আহিলোঁ, মই নপৰিলোঁ। আপোনালোকে দেখিলে নহয়? হয়, দেখিলোঁ। আপোনালোকৰ বিশ্বাস হৈছেনে যে মই সিফালে গৈ উভতি আহিম? বিশ্বাস আছেনে? হয়, বিশ্বাস আছে। সঁচাকৈ বিশ্বাস কৰিছেনে? হয়, বিশ্বাস কৰিছোঁ। তেন্তে এটা কাম কৰক। যিকোনো এজনে সঁচাকৈয়ে বিশ্বাস কৰে যদি মোৰ কান্ধত আহি বহক, আপোনাকো মই তালৈ লৈ যাম, ক'লে। এজন ব্যক্তিও আগবাঢ়ি যোৱা নাই। এতিয়া এওঁলোক বিশ্বাস কৰা লোক হয়নে? আৰে, আপোনালোকে এতিয়া বিশ্বাস কৰিলে নহয়? হয়, বিশ্বাস কৰিলোঁ আমি। বিশ্বাস কৰিলে মানে? বিশ্বাস কৰিলোঁ। তেন্তে আহক, আহি বহক। প্ৰিয়সকল, এজনো আগবাঢ়ি নগ'ল। বিশ্বাস কৰোঁ বুলি কৈছিলে নহয়। তেনেতে এটা সৰু ল'ৰাই মই আহিম, মোক লৈ যাওক বুলি কওঁতে আহা, তাক কান্ধত তুলি ল'লে। এওঁ খোজকাঢ়ি যেতিয়া গৈ আছিল, সেই সৰু ল'ৰাটো আৰামত বহি আছিল। ৰছীৰ ওপৰেৰে খোজকাঢ়ি গ'ল, আকৌ সাৱধানতাৰে বেলেঞ্চ কৰি উভতি আহিল। তাত যিমান লোক আছিল সকলোৱে সেই ল'ৰাটোক দেখি আচৰিত হ'ল। আৰে, ই সাধাৰণ ল'ৰা নহয়। ইয়াৰ কিমান সাহস আছে, কিমান যে বিশ্বাস আছে, তাক সকলোৱে তুলি ধৰিলে আৰু ওপৰলৈ তুলি হাত তালি বজালে। এইবোৰ কৰি থাকোঁতে এজন ব্যক্তি মনে মনে থাকিব নোৱাৰিলে। তাক সুধিলে, বোপা, ইমানবোৰ লোকে বিশ্বাস কৰিব নোৱাৰিলে, তোমাৰ ভিতৰত ইমান বিশ্বাস ক'ৰ পৰা আহিল? তুমি ইমান ভৰসা কেনেকৈ কৰিলা? আমাৰ মাজৰ কোনেও সাহস কৰিব নোৱাৰিলে তেওঁৰ কান্ধত বহিবলৈ, কিন্তু তুমিতো জঁপিয়াই তাৰ কান্ধত বহি গ'লা। ইমান ভৰসা তোমাৰ ভিতৰত ক'ৰ পৰা আহিল? তেতিয়া সেই ল'ৰাটোৱে ক'লে, ক'ৰ পৰা আহিল মানে? তেওঁ মোৰ দেউতা, সেইকাৰণে বিশ্বাস কৰিলোঁ। কি বুলি কৈছে? মোৰ দেউতা আছিল, সেইকাৰণে মই বিশ্বাস কৰিলোঁ। প্ৰভুত আমিও বিশ্বাস কৰোঁ, কিন্তু প্ৰভুৰ সৈতে আপোনাৰ ব্যক্তিগত সম্বন্ধ থাকিলেহে সেই বিশ্বাস মজবুত হ'ব। প্ৰিয় ভাই ভনীসকল, শয়তানেও ঈশ্বৰৰ ওপৰত বিশ্বাস কৰে, কিন্তু তাৰ আৰু ঈশ্বৰৰ মাজত কোনো ধৰণৰ সম্বন্ধ নাই। ঈশ্বৰৰ ফালৰ পৰা যদি আপুনি আচৰিত কাৰ্য আৰু আচৰিত চিন দেখা পাব বিচাৰিছে, তেন্তে নিশ্চিতভাৱে প্ৰভুৰ সৈতে আপোনাৰ কানেকশ্যন থাকিব লাগিব। সেই লোকসকলৰ আৰু এই ল'ৰাজনৰ মাজত থকা এটা ডাঙৰ পাৰ্থক্য হৈছে, এই ল'ৰাজনৰ বাপেকৰ সৈতে এটা অদ্ভুত সম্বন্ধ আছিল। সেয়া হৈছে বাপেক আৰু পুতেকৰ সম্বন্ধ। সেই বন্ধনেই অসম্ভৱক সম্ভৱ কৰিব পৰা কাৰ্য কৰিলে। অন্য লোকসকলৰ সেই মানুহজনৰ সৈতে কোনো ধৰণৰ বন্ধন বা সম্বন্ধ নাছিল। আজি আপুনি নিজৰ জীৱনত অসম্ভৱক সম্ভৱ কৰিব যদি বিচাৰিছে, প্ৰভুৰ সৈতে আপোনাৰ এটা সম্বন্ধ থাকিব লাগিব। 52 দিনত গীৰ্জাটো নিৰ্মাণ কৰিম বুলি কওঁতে মানৱীয় হিচাপে তেওঁৰ ওপৰত বিশ্বাস কৰিবলৈ সেয়া সম্ভৱ কথা নহয়। এনাউন্সমেণ্ট কৰাৰ পাছত বহুতো লোকে বিভিন্ন ধৰণৰ মোক সমালোচনা কৰিলে। বহুতো লোকে বিভিন্ন ধৰণেৰে সেই সমালোচনা কৰা লোকসকল আমাৰ লোকেই আছিল, আমাৰ নিজৰ লোকসকলেই শত্ৰু। সেইদিনা প্ৰভুৰ শত্ৰু কোন আছিল জানেনে? বাহিৰৰ লোক নাছিল। ৰোমিয়া সাম্ৰাজ্য, ৰোমিয়া সেনা বা ৰোমিয়া ৰজা প্ৰভু যীশুখ্ৰীষ্টৰ শত্ৰু নাছিল। কোন আছিল? যিহুদী আছিল আৰু ফৰিচীসকল আছিল।
বিধানৰ শিক্ষা দিওঁতা বিধানৰ পণ্ডিত আছিল। তেওঁলোকে যীশুৰ বিৰোধ কৰিলে। প্ৰিয় সেৱকসকল, আমাৰ শত্ৰু নিজৰ লোকেই হয়। এয়া এতিয়াৰ কথা নহয়, এয়া সেই সময়ৰ পৰাই। হেবলৰ শত্ৰু অন্য কোনো নাছিল। কওক কোন আছিল? প্ৰিয়সকল, তেওঁৰ নিজৰেই ককায়েক কয়িন আছিল। এয়া সাধাৰণ কথা। ডায়ুদৰ শত্ৰু আন কোনো নাছিল, তেওঁৰ নিজৰেই ককায়েকহঁতেই আছিল। যোচেফৰ শত্ৰু আন কোনো নাছিল, যোচেফৰেই ককায়েকহঁতেই আছিল। যিসকলে যীশুখ্ৰীষ্টৰ এটিকিং কৰিছিল আৰু তুমি তাত গৈ আচৰিত কৰ্মবোৰ কৰা বুলি কোৱা লোকসকল কোন আছিল? ভায়েক আছিল। তেওঁৰ ভায়েকসকলেই যীশুক বিশ্বাস কৰা নাছিল, সমালোচনা কৰিছিল। পৌলক সমালোচনা কৰা লোক তেওঁৰ নিজৰ লোকেই আছিল। পিতৰক, জোহনক, জাকুবক মাৰি পেলাম কওঁতাসকল, ৱাৰ্ণিং দিওঁতাসকল কোন আছিল? নিজৰেই লোক আছিল। এয়া সাধাৰণ কথা। পৰিচৰ্যা কৰি থকা সেৱকসকলৰ সাধাৰণতে সেৱকসকলেই শত্ৰু, এয়া সাধাৰণ কথা। ইয়াত আচৰিত হ'ব লগা তেনেকুৱা একো কথা নাই। কিন্তু এদিন উইলিয়াম বুথ নামৰ এজন মহান সেৱকৰ, যিসকলে সমালোচনা কৰিছিল, যিসকলে কষ্ট দিছিল, যিসকলে দুখ দিছিল, লগৰ সেই সকলো সেৱকৰ সমালোচনাবোৰক তেওঁ কেনেকৈ সন্মুখীন হ'ল জানেনে? তেওঁৰ পৰিচৰ্যাক মানুহে সমালোচনা কৰিলে। তেওঁ দিয়া বাৰ্তাসমূহক সমালোচনা কৰিলে। উইলিয়াম বুথ মানে ছেলভেশ্যন আৰ্মি নামৰ এটা সংস্থাৰ মহান সংস্থাপক আছিল। তেওঁ পৰিচৰ্যা কৰাৰ সময়ত মানুহে তেওঁক বৰ সমালোচনা কৰিলে। চাৰ্লছ স্পাৰ্জন নামৰ মহান প্ৰভুৰ সেৱকে ইংলেণ্ডত যেতিয়া পৰিচৰ্যা কৰি আছিল, ভয়ানক ৰূপে তেওঁক সমালোচনা কৰিছিল। জন ৱেছলি নামৰ সেৱকজন ইংলেণ্ড দেশৰ মেথডিষ্ট মণ্ডলীৰ সংস্থাপক আছিল। তেওঁলোকে পৰিচৰ্যা কৰোঁতে তেওঁৰ বহুত সমালোচনা কৰিছিল। হাডছন টেইলৰ নামৰ সেৱকে চীন দেশলৈ গৈ পৰিচৰ্যা কৰাৰ সময়ত তেওঁক বহুত সমালোচনা কৰিছিল। বাক্য অনুসৰি চলাচল কৰি শুদ্ধ বাক্যৰ শিক্ষা দিওঁতা, বাক্যৰ দ্বাৰা আত্মাবোৰক পৰিত্ৰাণলৈ অনা সেৱকসকলক সাধাৰণতে শয়তানে এনেই এৰি নিদিয়ে। যিকোনো প্ৰকাৰে সমালোচনা কৰি, যিকোনো প্ৰকাৰে ঠাট্টা নিন্দা কৰি অপমান দিয়ে। এইদৰে আগৰ পৰাই হৈ আছে, চলি আহি আছে আৰু এতিয়াও চলি আছে। উইলিয়াম বুথক যেতিয়া মানুহে ভয়ানক ৰূপে সমালোচনা কৰোঁতে তেওঁৰ পুতেকে সহ্য কৰিব নোৱাৰি এদিন উইলিয়াম বুথৰ ওচৰলৈ আহি ক'লে, দেউতা, কেতিয়ালৈকে মনে মনে থাকিব? যোনে যি ইচ্ছা কৰে তাতেই যেতিয়াই তেতিয়াই মই মতালিৰে সমালোচনা কৰি আছে, পত্ৰিকাবোৰত ভুল ৰিপৰ্ট লিখি আছে, কেনেকৈ মনে মনে থাকিব? তেওঁলোকক শিক্ষা দিব লাগিব। গৰম তেজ যে প্ৰিয়সকল, উত্তেজিত হৈ সমালোচনা কৰাসকলৰ সমালোচনা সহ্য কৰিব নোৱাৰি পুতেকে আহি বাপেকক ক'লে। তেতিয়া উইলিয়াম বুথে এটা কথা ক'লে, বোপা, 50 বছৰৰ পাছত তুমি মনত ৰাখিবা, 50 বছৰৰ পাছত আমাক যি সমালোচনা কৰা হৈছে সেইবোৰক কোনেও মনত নাৰাখিব। আমি যি পৰিচৰ্যা কৰিলোঁ তাকহে সকলোৱে মনত ৰাখিব। এই কথা নাপাহৰিবা, এই বুলি ক'লে। আপুনি কিবা বুজি পালেনে? 50 বছৰৰ পাছত আমুকে তামুকে কোৱা কথাবোৰ কোনেও মনত নাৰাখিব, সেইবোৰ মনত নাৰাখিব। কিন্তু আমি যি পৰিচৰ্যা কৰি আছোঁ তাকহে মনত ৰাখিব। বছৰ বছৰ ধৰি যাতে মানুহে মনত ৰাখে তেনেকুৱা পৰিচৰ্যা কৰিবলৈ প্ৰভুৱে আমাক মাতিছে। কাৰোবাৰ কথাক মনোযোগ কৰি এনেকুৱা সমালোচনাৰ বিষয়ে যাক মানুহে নিজেই পাহৰি যাব, সেইবোৰক আমি কিয় মনোযোগ দিওঁ? আমি ধীৰে থকা পৰিচৰ্যা কৰি আছোঁ, সদায় থকা পৰিচৰ্যা কৰি আছোঁ। অনাগত প্ৰজন্মক যি পৰিচৰ্যা লাগে তাক কৰি আছোঁ। এনেকুৱা অদ্ভুত পৰিচৰ্যা কৰিবলৈ ঈশ্বৰে আমাক আমন্ত্ৰণ কৰিলে। সেইকাৰণে আমি পৰিচৰ্যা কৰি কৰি আগবাঢ়ি যাম। কালিলৈ মানুহে যি মনত ৰাখিব সেয়া আমাক কৰা সমালোচনা নহয়, কিন্তু কিহক মনত ৰাখিব? বাক্য অনুসৰি আমি যি পৰিচৰ্যা কৰি আছোঁ মানুহে তাক মনত ৰাখিব। আচৰিত কথা নহয়নে? সেইদিনা যীশুখ্ৰীষ্টকো সমালোচনা কৰিছিল, পৌলকো সমালোচনা কৰিছিল, পিতৰ, জোহন, জাকুবকো সমালোচনা কৰিছিল। সেয়েহে আমাৰো সমালোচনা কৰিব। এয়া আচৰিত হ'বলগীয়া একো কথা নহয়। অনুগ্ৰহ কৰি মন কৰিব। সেইদিনা মই যেতিয়া ক'লোঁ, ঈশ্বৰে কৈছে যে 52 দিনত এটা অদ্ভুত গীৰ্জা বনাম, এইবুলি কওঁতে সকলোৱে মোক সমালোচনা কৰিলে, ঠাট্টা কৰিলে।
পত্ৰিকাবোৰত লিখিলে, ৰিউমাৰ্ছ যুগুত কৰিলে, কিন্তু কি হ'ল গোটেই পৃথিৱীৰ ইতিহাসত আপুনি যি দেশলৈকেই নাযাওক, যি খণ্ডলৈকেই নাযাওক, ক'তো কেতিয়াও নিৰ্মাণ কৰা নোহোৱা এক অদ্ভুত নিৰ্মাণ 52 দিনত সম্পূৰ্ণৰূপে নিৰ্মাণ কৰা হ'ল। এয়া কেনেকৈ সম্ভৱ হ'ল? এয়া সতীশ কুমাৰৰ মহানতা নেকি বাৰু? অকণো নহয়। তেন্তে তেওঁ যাক বিশ্বাস কৰে সেই ঈশ্বৰজন মহান হয় কাৰণে, সেই ঈশ্বৰজনে প্ৰতিজ্ঞা কৰি তাক সলনি নকৰে, সেইকাৰণে সেই ঈশ্বৰজনে এই অধম সেৱকজনৰ বিশ্বাসক দেখি নিজৰ মহিমা প্ৰকাশ কৰিলে। মই আকৌ কৈছোঁ, আমাৰ জীৱনৰ প্ৰতি ঈশ্বৰৰ যি উত্তম আঁচনি আছে, উত্তম চিন্তা আছে, তাক সিদ্ধ কৰিব। মই আকৌ কৈছোঁ, আপুনি বেংকত যিমান জমা কৰিছে সিমানহে আপুনি উলিয়াই আনিব পাৰিব। তেনেকৈয়ে ঈশ্বৰৰ বেংকত আপুনি যিমান বিশ্বাসক জমা কৰিছে সিমানেই অদ্ভুত কাৰ্যক আপুনি আঁকোৱালি ল'ব পাৰিব। আজি ঈশ্বৰৰ পৰা মই কোনো উত্তৰ পোৱা নাই এইবুলি আপুনি কৈ আছে, কিন্তু বাস্তৱিকতে প্ৰভুৰ উপস্থিতিত আপুনি বিশ্বাসক লুকুৱাই ৰাখিছে নে নাই? আপোনাৰ বিশ্বাসতকৈ অধিক আশ্চৰ্যকৰ্ম নহ'ব। আপোনাৰ বিশ্বাস যদি কম হৈ থাকে, আপুনি পাবলগীয়া উত্তৰো কম হ'ব। সেয়েহে প্ৰভু যীশুখ্ৰীষ্টে যেতিয়াই কাৰোবাৰ জীৱনত আচৰিত কৰ্ম কৰিলে, তেওঁ নিশ্চিতভাৱে এই বুলি ক'লে, তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে। সেই মহিলাগৰাকীয়ে যীশুৰ কাপোৰ চুই সুস্থ হৈ গ'ল। তাইক মোৰ প্ৰভুৱে দেখিলা মোৰ পাৱাৰ বুলি নক'লে। কি ক'লে জানেনে? আইটি, তোমাৰ বিশ্বাসেই তোমাক সুস্থ কৰিলে। প্ৰিয় সেৱকসকল আৰু খ্ৰীষ্টীয় সমাজ, অনুগ্ৰহ কৰি শুনক। মই যিজন প্ৰভুৰ প্ৰচাৰ কৰোঁ, তেওঁ আপুনি খোজাতকৈও অধিক, আশা কৰাতকৈও অধিক বুদ্ধিৰ অতিৰিক্ত কাৰ্যকৰোতা ঈশ্বৰ হয়। কিন্তু আপোনাৰ অত্যধিক বিশ্বাস আছে নে নাই? হান্নাই আহি প্ৰাৰ্থনা কৰি আছিল, কান্দি আছিল, কাকূতি কৰি আছিল, ব্যাকুল হৈছিল, চকুলো টুকিছিল। কিন্তু এদিন ঈশ্বৰৰ গৃহলৈ আহি প্ৰাৰ্থনা কৰি চকুলো টুকি থাকোঁতে ঈশ্বৰৰ পুৰোহিত এলিয়ে তাইক দেখি প্ৰথমেতো ভুল বুজিলে, তাৰ পাছত আচল কথা বুজি এটা কথা ক'লে, আইটি, তুমি খোজাৰ মতেই ঈশ্বৰে তোমাক উত্তৰ প্ৰদান কৰক। এইবুলি কাৰ মুখেৰে সেই কথা ওলাল কওকচোন? কওকচোন? ঈশ্বৰৰ সেৱকৰ মুখেৰে। প্ৰিয় ভাই ভনীসকল, নিয়মীয়াকৈ আপুনি গীৰ্জালৈ যাওক। আপোনাৰ গীৰ্জালৈ নিয়মীয়াকৈ যাওক। আপোনাৰ জীৱনত যি আশীৰ্বাদবোৰ আপুনি পাব লাগে, ঈশ্বৰে তাক নিজৰ সেৱকৰ মুখত যে ৰাখিছে, সেই সত্যক নাপাহৰিব। ঈশ্বৰে নিজৰ সেৱকৰ দ্বাৰা যিয়ে প্ৰচাৰ কৰিব, সেই সেৱকজনৰ সম্বন্ধ যদি ঈশ্বৰৰ সৈতে আছে, তেওঁ প্ৰচাৰ কৰা বাক্যক ঈশ্বৰে সিদ্ধ কৰিব। আপোনাৰ জীৱনত কোনো কথা হোৱাত যদি পলম হৈ আছে, বেজাৰ নকৰিব। ঈশ্বৰৰ ওপৰত সন্দেহ নকৰিব। তেওঁৰ প্ৰতিজ্ঞাবোৰক খামোচ মাৰি ধৰক। ভাল দিন আহিবলগীয়া আছে। অতি শীঘ্ৰে ঈশ্বৰে আপোনাৰ বাবে যি লুকুৱাই ৰাখিছে, সেই উত্তম ভৱিষ্যতক আপুনি পাবলৈ গৈ আছে। বিশ্বাস কৰাসকল আছে যদি মোৰ সৈতে প্ৰাৰ্থনা কৰক। পবিত্ৰ পিতৃ ঈশ্বৰ, আপুনি ক'লে বিশ্বাস কৰা লোকসকলৰ বাবে সকলোবোৰ সম্ভৱ হ'ব। পিতৃ, আজি কোনোবা আমাৰ মাজত নিজৰ জীৱনত কিবা লাগে এইবুলি আশা কৰি আছে, কিন্তু পলম হৈ আছে। পলম হোৱাৰ কাৰণে মনত দুখ পাইছে, ব্যাকুল হৈছে, নিৰাশ হৈছে, সন্দেহ বাঢ়ি গৈ আছে। কিন্তু আজি আপোনাৰ এই বাৰ্তা কোনেও যেন পাহৰি নাযায়। পিতৃ, আমাৰ মাজৰ কিছুমানে আপুনি দিয়া উত্তৰত পলম হৈছে এইবুলি দুখত আছে, সন্দেহ কৰিবলৈ ধৰিছে, চিঞৰ বাখৰ কৰি আছে। কিন্তু আমাক নিজৰ প্ৰাণতকৈ অধিক প্ৰেম কৰা যি আপুনি, আমাৰ কাৰণে উত্তম বিষয়বোৰ প্ৰস্তুত কৰি আছে। সেই উত্তম বিষয়বোৰ আমাক দিবৰ কাৰণেই পলম যে হৈ আছে, সেই সত্যক আমি যদি জানিব পাৰোঁ, তেতিয়া কেতিয়াও আমি সন্দেহ নকৰিম।
দুখ মনেৰে জীৱন যাপন নকৰিম। পিতৃ, আমি পিছুৱাই গৈ যি আশীৰ্বাদবোৰ আমি পাব লাগে তাক আমি নিজৰ হাতেৰেই হেৰুৱাই নেপেলাম। আমাৰ জীৱনত আপোনাৰ ইচ্ছা অনুসৰি আমি চলি থকাৰ সময়ত আমি যি ভাবিলোঁ তাক আমাৰ সময়ত আমি যদি নাপাওঁ, অদ্ভুত উত্তৰ আমাক দিবৰ কাৰণেই আপুনি যে পলম কৰি আছে সেই সত্যক আমি জানিব পাৰিবলৈ আমাক সহায় কৰক। আজি আপোনাৰ সেৱকৰ দ্বাৰা দিয়া হোৱা এই বাৰ্তা গোটেই জীৱনৰ বাবে এজনেও যাতে নাপাহৰে, ইয়াক মনত ৰাখি পলম আশীৰ্বাদৰ কাৰণেহে হৈছে, এই সত্যক প্ৰত্যেকে বিশ্বাস কৰি আপোনাত নিৰ্ভৰ কৰি আপোনাৰ উত্তৰলৈ অপেক্ষা কৰিবলৈ কৃপা কৰক। যীশুৰ নামত মাগিছোঁ পিতৃ, আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।